এইবিলাক আজি সেই গাড়ীবিলাকৰ কিবা কিবি কাৰ্বৰটো বেয়া হয় আজিকালি নতুন হেৰি ওলাইছে গাড়ীত সেইবিলাক বেয়া ক'ত ক'ত পামচাৰ হৈ যায় আমাৰ ক'ত তেল নাইকিয়া হৈ যায় ক'ত কাৰ্বৰটো জাম হৈ যায় গাড়ী ধোঁৱা ওলাই ওপৰলে এনেকুৱা ধৰণৰ গাড়ী চলাই ঠেলি ঠেলি আমি সংগঠন কৰিছিলোঁ আৰু য'তে বেয়া ত'তে এৰি থৈ গৈছিলোঁ কেতিয়াবা মোৰ বন্ধু এজন আছে বিয়ানাগৰা বুলি মই তেওঁক ফোন কৰোঁ গাড়ীখন লৈ আহক আপোনাৰ গাড়ী লৈকে আহক একটো ৰছী ভি লৈ আহক কিয় তাৰপিছত ৰছী লৈ আহে গাড়ীখন টানি লৈ যায় বেলেগ এঠাইত য'তে বেয়া হয় সেইকাৰণে সেইজনক মই যদি ৰাতি ফোন কৰোঁ তেওঁ কয় কাহা জানা পৰেগা বুলি কয় তাৰপৰা তেওঁ জানে কিবা গাড়ীখন তাৰ মানে বেয়া হ'ল টানি আনিব লাগিব এতিয়া অখিল গগৈ এতিয়া সংখ্যালঘু নেতা হৈ গ'ল কোনো তেওঁ থলুৱা খিলঞ্জীয়া বা ৰাইজৰ দলৰ নেতা হৈ থকা নাই তেওঁ য'তে যায় তেওঁ লুঙি কথা কয় টুপি কথা কয় গতিকে তেওঁ সেই সংস্কৃতিৰ কথাই কয় কংগ্ৰেছৰ মানুহ এতিয়া সংখ্যালঘু মানুহো কংগ্ৰেছৰ প্ৰতি অতিষ্ঠ হৈছে সেই কথাটো আজি মই গাঁৱে ভূঞে গ'লেও মানুহে কয় যে এতিয়া বিজেপি কি বুজি পালোঁ সেইকাৰণে কংগ্ৰেছ বা বিৰোধী দলৰ এজেপি বা ৰাইজৰ দল কিবা আৱেগত গৈছিলে তেওঁলোকেও যে আমি জাতীয়তাবাদী কৰিবলৈ আমিও জাতীয়তাবাদী আমি জাতিটোৰ কাৰণে কাম কৰি আছোঁ জাতীয়তাবাদী মানে জাতিটো হয় যিটো বাদ মানে নীতি যিটো নীতিত আমি কাম কৰি আছোঁ পঞ্চায়ত নিৰ্বাচন 2025 পঞ্চায়তৰ নিৰ্বাচনৰ ৰণ চলিছে আৰু আছোঁ মাহমৰা বিধানসভাৰ সমষ্টিত কনভয়ৰ মাজত আছোঁ মন্ত্ৰী আছে যোগেন মোহন আৰু কনভয়ৰ মাজত যিহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছিলে গতিকে এতিয়া সময় হৈছে প্ৰায় 11:05 গতিকে 11:05 আমি অন্য প্ৰান্ততো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যিহেতু যোগেন মোহন গৈ আছে গতিকে যোগেন মোহনৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম বহু ব্যস্ততাৰ মাজত তেওঁ আমাক সময় দিছে কেনেধৰণে আচলতে আগবাঢ়িব বিজেপিয়ে পঞ্চায়ত দখল কৰিব পাৰিব নাই ডাঙৰ প্ৰশ্ন প্ৰথম পৰ্যায়ত যিহেতু উজনি অসম উত্তৰ অসম গতিকে কি হ'বগৈ এই সম্পৰ্কে আমি আজি যোগেন মোহনৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম পোনপ্ৰথমে যোগেন মোহন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ স্বাগতম MMD চেনেলৰ যোগেদি আপোনালোকৰ এই জনপ্ৰিয় চেনেলৰ যোগেদি মই অসমবাসীক শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান এই প্ৰচাৰৰ অভিযানত আপোনাক লগ পাই মই আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ কিবা সুধিবলগীয়া থকা বা কিবা জানিবলগীয়া থকা বা মই জনাবলগীয়া থকা কথাখিনি কিমান দূৰলৈকে পাৰোঁ আপুনি মোক সুধিব পাৰে যাতে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে মোৰ যি ধাৰণা বা আমাৰ যি কনচেপ্ট বা আমাৰ যি ৰাইজৰ মাজত আমি যেনেধৰণে গৈ কি দেখিছোঁ এই কথাখিনি আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি প্ৰকাশ কৰি পাৰিলে ময়ো নিজে ভাল পাম আপুনি ইমানকেইটা দপ্তৰৰ মন্ত্ৰী ইয়াৰ পাছতো আপুনি নিৰ্বাচনী প্ৰচাৰ চলিছে কাৰণ বিজেপিয়ে আপোনাক এটা দলীয় সাংগঠনিক দিশৰ পৰা আপোনাক এটা দায়িত্ব প্ৰদান কৰি থৈছে এতিয়া প্ৰসংগটো হৈছে ইমানখিনি কষ্ট কিয় কৰিবলগীয়া হৈছে নিৰ্বাচনৰ কাৰণে শুনক নিৰ্বাচনত জিকিবৰ কাৰণে আমি কষ্ট কৰা নাই জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত যে শাসকীয় দলত থাকিলেহে সা সুবিধাবোৰ আহিব বা এইটো নিয়মেই য'ত কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ আছে বিধায়ক আছে তাতে শাসকীয় দলৰ হ'লে জনগণে সুবিধাখিনি পাবলৈ প্ৰত্যক্ষভাৱে সুবিধা হয় আৰু পঞ্চায়ত ব্যৱস্থাটো বিজেপি চৰকাৰখনে যেনেধৰণে শক্তিশালী কৰিবলৈ গৈ আছে মহাত্মা গান্ধীৰ সপোন যি পঞ্চায়তী ৰাজ তাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে গণতন্ত্ৰৰ ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে যিখিনি বিজেপি চৰকাৰখনে আজি যোৱা 5টা বছৰ চেষ্টা কৰিলে এই কথাত জনসাধাৰণে বহুত সুবিধা পাইছে বা লাভৱান হৈছে আৰু টকা পইচাবিলাক সৎ ব্যৱহাৰ হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে যিখিনি কেন্দ্ৰৰ 14 বা 15 ফাইনেন্সৰ পইচা আহিছিল এইখিনিও সৎ ব্যৱহাৰ দেখিছে আৰু নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰি থকা এই দলটোৱে যে আগন্তুক দিনতো পঞ্চায়তত তেওঁলোকে ভাল কাম কৰিব এই কথা আৰু চৰকাৰী ধন সৎ ব্যৱহাৰ হ'ব আৰু সাধাৰণ আৰু দুখীয়া জনগণে কাম কৰিব এই কথাটো জনগণে বিশ্বাস কৰিছে আমি প্ৰচাৰ অভিযান কৰিছোঁ নিশালৈকে জনসাধাৰণৰ সম্পৰ্কৰ কাৰণে যিহেতু আমি চৰকাৰ চলাওঁতে বা চৰকাৰী কাম কাজত আমি যথেষ্ট সময় নাপাওঁ আমি এই নিৰ্বাচনৰ সময়তে যিটো মডেল কোড অফ কণ্ডাক্ট চলি থাকে আমি চৰকাৰী কাম কাজ কৰা কিছু সময়ৰ পৰা আঁতৰি আহি ৰাইজৰ লগত সম্পৰ্ক কৰিবলৈ পাওঁ গাঁৱে ভূঞে নিজৰ সমষ্টি হওক বা জিলাখনৰ যিখিনি প্ৰব্লেম আমি চকুত প্ৰত্যক্ষ কৰিব পাৰোঁ স্কিমবিলাক য'ত চলি আছে এই স্কিমবিলাক কেনেধৰণে চলিছে ৰাস্তা পদূলিয়ে হওক বা অন্যান্য ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আমি প্ৰত্যক্ষভাৱে নিজে প্ৰদৰ্শন কৰিব পাৰোঁ আৰু জনগণৰ ওচৰত পোনপটীয়াকৈ আমি গোটেই কথাখিনি পাতিবলৈও আমি এটা সুবিধা পাওঁ জনসাধাৰণৰ মনৰ কথাবোৰ আমি বুজিবলৈ সুবিধা পাওঁ সেইকাৰণে প্ৰচাৰ অভিযানত আমি প্ৰতিটো ৱাৰ্ড বা পঞ্চায়তত গ'লে আমি নিজে চকুৰে আমি যিবিলাক কথাবিলাক দেখোঁ আনৰ যোগেদি শুনাতকৈ বা চৰকাৰী বিষয়াসকলে যেনেধৰণে প্ৰেজেণ্টেশ্যন দিয়ে তাতকৈ আমি নিজে দেখি অহাৰ লগে লগে
পৰৱৰ্তী সময়ত কামখিনি কৰিবলৈ আমাৰ সুবিধা হয়। 1 নম্বৰ লাভ হয় জনগণৰ লগত সম্পৰ্ক, চৰকাৰী আঁচনিখিনি সম্পৰ্কে পোনপটীয়াকৈ আমি ব্যাখ্যা কৰিবলৈ পালে আমাৰো ভাল লাগে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, দেশৰ শক্তিশালী নেতা, তেখেতৰ আঁচনি সপোন কি, আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কিখিনি আঁচনি লৈছে, তেওঁতো এজন হট স্পট মুখ্যমন্ত্ৰী বুলি কয়, তেওঁ কাম কৰিম বুলি কোৱাটো কৰে আৰু তেওঁ জনগণক প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। এইখিনি কথাও আমি জনগণক অৱগত কৰিবলৈ পালে ভাল পাওঁ। ধৰি লওক মিডিয়া বা প্ৰচাৰ বা এইবিলাকৰ বহুত কথাখিনি ৰাইজে জানিবলৈ নাপায়। এতিয়া মোৰ প্ৰশ্নটো হৈছে, এইবাৰ যদি কেনেবাকৈ পঞ্চায়ত পুনৰ বিজেপিয়ে দখল কৰে, এইবাৰ যদি দখল কৰে বিজেপিয়ে বা মিত্ৰজোঁটে, তেতিয়াহ'লে ৰাইজৰ সুবিধা কি হ'ব? কাৰণ ইমান দিনে যিসমূহ হৈ আছিলে এইসমূহ আপুনি হৈছে বুলি ভাবেনে? আপুনি দাবী কৰিব পাৰেনে যে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ ইয়াৰ পূৰ্বে এই প্ৰতিশ্ৰুতিসমূহ আমি পালন কৰাত সফল হৈছোঁ, বা এইবাৰ কি হ'ব? নিশ্চয় এইটো আমি সফল হৈছোঁ। যোৱা 5টা বছৰত বিজেপি চৰকাৰ থকাৰ অৱস্থাত বিজেপিৰ যোগেদি পঞ্চায়ত চলিছিল। গতিকে পূৰ্বতেতো কংগ্ৰেছ চৰকাৰৰ দিনততো কিমান লুটিপুটি খালে, ক'তো আঁচনি নাই, একেটা স্কিমকে বাৰে বাৰে ৰিপেয়াৰিং কৰি টকাবিলাক খাই আত্মসাৎ কৰা উদাহৰণ বহুত আছে। গতিকে জনসাধাৰণে কোনো সুফল নাপালে আৰু কেন্দ্ৰৰ পৰা অহা পুঁজিটো বা 14 ফাইনেন্স বা যি ফাইনেন্সৰ পইচাবিলাক আছিলে, পইচাখিনি আত্মসাৎ কৰিছে বহুত, তাৰো অভিযোগ আহে। কিন্তু যোৱা 5টা বছৰ যিহেতু আমাৰ পঞ্চায়ত ব্যৱস্থাটোত আমাৰ প্ৰতিনিধি আছিল, যথেষ্ট কাম হৈছে আৰু তেওঁলোকৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু জনগণেও কৈছে যে এই যোৱা 5টা বছৰত যথেষ্টখিনি কাম হৈছে। কিন্তু আপোনালোকে কেৱল মাত্ৰ হিতাধিকাৰীহে সৃষ্টি কৰিছে, যাৰ কাৰণে মানুহবোৰ পংগু হৈ পৰিছে বুলি কয়। হিতাধিকাৰী সৃষ্টি কৰা কথাটো বিৰোধীয়ে কয়, কিন্তু আমি আজি নিযুত মইনা দিছোঁ দুখীয়া দৰিদ্ৰ ছোৱালীবিলাকৰ পঢ়া শুনাৰ সুবিধা হ'বৰ কাৰণে, তেওঁলোকে টিউশ্যন কৰিবৰ কাৰণে 1000 টকা মাহেকে দিয়া, সেইবিলাকতো হিতাধিকাৰী নহয়। তেওঁলোকৰ দৰিদ্ৰ মানুহক সেৱা কৰা চৰকাৰ এখনৰ দায়িত্ব। এখন গণতান্ত্ৰিক চৰকাৰে সাধাৰণ শ্ৰেণীৰ জনগণ, দুখীয়া জনগণক যদি আমি অকণমান সকাহ দিব নোৱাৰোঁ, তেওঁলোকক আগশাৰীলৈ আনিব নোৱাৰোঁ, তেতিয়াহ'লে গণতন্ত্ৰ কেনেকৈ সফল হ'ব? গণতন্ত্ৰটো পুঁজিটো বা গণতন্ত্ৰৰ স্কিমবিলাকতো দুখীয়া জনগণৰ সাধাৰণ ৰাইজৰ কাৰণে এইবিলাক আঁচনি আছে। আজি ৰেচন কাৰ্ড দিয়া, ৰেচন কাৰ্ডটো পোৱাৰ লগে লগে তেওঁলোকে এই যে আয়ুষ্মান কাৰ্ড পাব 5 লাখলৈকে, এইটোতো কোনো হিতাধিকাৰী বুলি ক'ব নোৱাৰি। দুখীয়া দৰিদ্ৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখিনি কংগ্ৰেছৰ দিনতো আছিল, তেওঁলোকে মানে তেওঁলোকৰ এই গৰীব হটাও, কিন্তু তেওঁলোকে গৰীব হটাওটো কি কৰিলে, গৰীবক মাৰপিট কৰি হটালে। কিন্তু আমি গৰীব হটাওটোক আমি অন্তোদয়া আঁচনিৰ যোগেদি কৈছোঁ। অন্তোদয়া আমাৰ লক্ষ্য, সঁচাত সমাজৰ একেবাৰে অন্তৰত থকা মানুহজনক দয়া কৰিব লাগে। এই স্কিমৰ যোগেদি আজি লঘোণত থকা মানুহজনক, ভোকাতুৰ মানুহজনক পানী এটুপি দিয়াটো কি হিতাধিকাৰী আঁচনি অন্তৰ্ভুক্ত কৰা বুজায় নেকি? মই প্ৰশ্ন কৰিব বিচাৰোঁ যিসকলে কৈ আছে যে তেওঁ আমি দুখীয়া বিপদত মাত লগোৱাটো, দুখীয়া দৰিদ্ৰ তেওঁলোকৰ দুখ মোচন কৰাটো আমাৰ দায়িত্ব, নৈতিক দায়িত্ব। এতিয়া এইটো কেতিয়াও হিতাধিকাৰী কথাটো আহিবই নোৱাৰে ইয়াত। আজি এই আঁচনিবিলাক যে কংগ্ৰেছে আমি অৰুণোদয় দিছোঁ, দুখীয়া মহিলাসকলে তেওঁলোকৰ যিখিনি চাহিদা আছে, মহিলাসকলৰ চাহিদাখিনি পোৱাবৰ কাৰণে অৰুণোদয়ৰ কথা কওঁতে প্ৰশ্ন এটা কৰিম। বিৰোধীয়ে কৈছে যে কেৱল মাত্ৰ অৰুণোদয়ৰ পৰা নামটো কাটি দিম বুলি বিজেপিয়ে এতিয়া ভোট বিচাৰিছে। কোনো হোৱা নাই। মোৰ পঞ্চায়ততে কেইবাগৰাকীও ৱাৰ্ড মেম্বাৰ উঠিছে নিৰ্দলীয় অৰুণোদয় হিতাধিকাৰী, য'ত তেওঁলোকে বিভিন্ন দলৰ পৰা উঠিছে, ক'ৰবাত কংগ্ৰেছৰ পৰা উঠিছে, আমাৰ ক'ত AJP হওক, ৰাইজৰ দল, মই কেইবাগৰাকীও নামো কাঢ়িব পাৰোঁ। তেওঁলোকক আমি যে কাটিম, আমিতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে সবকা সাথ সবকা বিকাশ, আমিতো 27,000 মহিলা ইতিমধ্যে অৰুণোদয় পাইছে। গোটেই 27,000টো আমাৰ বিজেপি দলৰ কৰ্মী নহয়, তেওঁলোক হ'ল সাধাৰণ শ্ৰেণীৰ ৰাইজ। গতিকেলৈ আজি বহুতে চৰকাৰী আঁচনি পাই আছে, কিন্তু তেওঁলোকক কাটিম বুলি কাটিবই নোৱাৰে। এইটো অনলাইনত যিটো আমাৰ কাইটিয়া বন্ধা আছে, কাইটিয়া মতে তেওঁ যি অযোগ্য তেওঁ অট'মেটিক কাট খাব তেওঁৰ নামটো। আজিকালি অনলাইন পৰ্টেলত জিৰ' টেকিং হয়, আমি সকলোৱে জানো। তেওঁ যদি পকা ঘৰ আছে তেওঁ কেনেকৈ আমাৰ PMI ঘৰ পাব? তেওঁ যদি ইনকম টেক্স দিয়ে গভৰ্ণমেণ্টক, তেওঁ কেনেকৈ মানে পাব? PMI ঘৰ পাব নোৱাৰে, অৰুণোদয় পাব নোৱাৰে। সম্পূৰ্ণ গভৰ্ণমেণ্টৰ গাইডলাইনৰ মতে কাম হৈ আছে, ইয়াত কোনো ধৰণৰ কাটোম বুলিও কাটিব নোৱাৰে। কিন্তু ক'ৰবাত কেনেধৰণে এই হিতাধিকাৰীসকলে কংগ্ৰেছে এনেকুৱা চক্ৰান্ত কৰি এইবিলাক মানুহৰ মন বিভ্ৰান্তি কৰিবৰ কাৰণে এইবিলাক এক হোৱাৰ কথা যে আছিলে পঞ্চায়তী ৰাজত নহ'লে, কিন্তু তেওঁলোকক মই আগতে কৈছোঁ, 3 গগৈ নালাগে, যি গগৈ নহ'লেও তেওঁলোকৰ এই মিত্ৰ যিটো তেওঁলোকৰ এলায়েন্স নহয়,
আজি অখিল গগৈ এটা কথা কয়, কংগ্ৰেছে এটা কথা কয়, লুৰিণে এটা কথা কয়। গতিকে তেওঁলোকৰ মাজত মই এইকাৰণে কৈছোঁ যে তেওঁলোকৰ সংবিধান বেলেগ, প্ৰতিটো দলৰে নিজৰ লক্ষ্য উদ্দেশ্য বেলেগ, তেওঁলোকৰ ষ্ট্ৰেটেজি বেলেগ, তেওঁলোকৰ চিম্বল বেলেগ, কেনেকৈ একত্ৰিত হ'ব? আমি অসমত ৰাষ্ট্ৰীয় দল আৰু বিজেপি আৰু SB এলায়েন্স হৈছে আঞ্চলিক শক্তি। অসমৰ এটাই শক্তি আছে, আঞ্চলিক শক্তি, অসম গণ পৰিষদ দল। 755 জন শ্বহীদৰ ত্যাগৰ পাছত অসমৰ জনসাধাৰণে এইটো দল গঠন কৰা এটা দল। সেই দলটোৰ লগত আমাৰ চিট শ্বেয়াৰিঙে বুলি কয় বা তেওঁলোকত আমাৰ মিত্ৰজোঁট বুলিয়ে নকওঁ, এই ধৰণে আমাৰ এটা গঢ় লৈ উঠিছে সম্পৰ্ক। আৰু এতিয়া কংগ্ৰেছৰ দিনত তেওঁলোকৰ প্ৰত্যেকেই নিজৰ নিজৰ ক্ষমতা, তেওঁলোকৰ মনত ত্যাগ নাই, তেওঁলোকৰ মাজত জনগণৰ কিবা অসমৰ জনগণক কিবা ভাল কাম কৰাৰ লক্ষ্য নাই। তেওঁলোকৰ অকল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰাৰ কাৰণে তেওঁলোকৰ তিনি গগৈৰ মাজত বিভ্ৰান্তি হৈছে। এতিয়া আজি প্ৰদ্যুৎ বৰদলৈ দেখিবলৈ পোৱা গ'ল যে কালি প্ৰহাৰ কৰা হৈছিলে। আজি ক'লে যে বিজেপিয়ে তেওঁলোকে বিজেপিক অভিযোগ দিছিলে, কিন্তু আজি দেখা হৈছে সংখ্যালঘু সমষ্টিত তেওঁলোকৰ কংগ্ৰেছৰ কেণ্ডিডেটে সমষ্টিত আমাৰ কৰ্মীয়ে নাই, বুথ কমিটিয়ে নাই। গতিকে তাতে আমাৰ কৰ্মী নহ'লে তাত বিজেপিয়ে কেনেকৈ আক্ৰমণ কৰিব? তাত কংগ্ৰেছৰ মানুহ, তেওঁলোকৰ কংগ্ৰেছৰ মানুহ এতিয়া সংখ্যালঘু মানুহো কংগ্ৰেছৰ প্ৰতি অতিষ্ঠ হৈছে। আজি মোৰ ঘৰতে 50 জন সংখ্যালঘু যুৱক আহি বিজেপিত যোগদান কৰিছে। আমি যেনেধৰণে তেওঁলোকক ন্যায় দিব বিচাৰিছোঁ, আমি থলুৱা খিলঞ্জীয়া বুলি স্বীকৃতি দিছোঁ, গৰীয়া মৰীয়া দেখি জোলাই 5টা জনগোষ্ঠীক হিচাপে স্বীকৃতি দিছোঁ। কংগ্ৰেছেতো এইবিলাক কথা কোৱা নাছিলে, অকল তেওঁলোকে ভোটৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰে আৰু সাম্প্ৰদায়িক কথা কয়। আমাৰতো সংবিধানেই কৈছে যে সৰ্বধৰ্ম সমভাৱাপন্ন, আমি সকলো ধৰ্ম সমভাৱে চাওঁ। আজি তেওঁলোকৰ চাৰ্ভে কৰিছোঁ আমি, সংখ্যালঘু ৰাইজক কিমান অসমত আছে সংখ্যালঘু মানুহ, তাত সংখ্যালঘুৱে নহয় তেওঁলোকৰ এই খিলঞ্জীয়া সংখ্যালঘু, এই খিলঞ্জীয়াখিনিক আমি স্বীকৃতি দি তেওঁলোকক মূল সুঁতিলৈ আনি আমি দেশৰ জনগণে অসমীয়া মানুহে যেনেকৈ সুবিধা পাইছে তেওঁলোকেও পাব। আজি মহিলা কলেজ 9খনকৈ কলেজ বনোৱা হৈছে সংখ্যালঘু মহিলাসকলৰ কাৰণে। এইবিলাক কাম আমি কৰিছোঁ প্ৰেক্টিকেলি, কিন্তু তেওঁলোকে অকল কথা কয়, আমি কাম হাতে কামে কৰি দেখুৱাওঁ। এটা প্ৰশ্ন থাকিব, ৰাইজেও জানিব বিচাৰে যোগেন মোহন কেনেধৰণে হৈছিলে? এখন ইণ্ডিকা গাড়ী আছিলে বোলে আপোনাৰ, আজি ওলাইছিলে কথাটো এটা প্ৰান্তত মই শুনিলোঁ যে এই ইণ্ডিকা গাড়ীখনৰ কাহিনীটো অকণমান ক'ব নেকি? কেনেধৰণে আপুনি ইণ্ডিকা গাড়ীখনে কাম কৰিছিলে আৰু কোনোবা এগৰাকী আপোনাৰ ভাল বন্ধু মাওৱাৰী সম্প্ৰদায়ৰ তেওঁ খুব সুন্দৰভাৱে আপোনাক সহায় কৰিছিলে? তাৰ মানে কথাটো হ'ল, মোৰ এখন ইণ্ডিকা লোনত লৈছিলোঁ, কাৰণ মই শিৱসাগৰ জিলাৰ, মই 9 চনৰ পৰা মই জিলা সভাপতি আছিলোঁ। সেই সময়ত বিজেপি কৰিলে মানুহে হাঁহে, আমি কেতিয়াবা মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গ'লে আমি 10 জনেহে কৰোঁ, মানে চাই থাকিবলৈ কোনোবাই কিবা কয় নেকি? DC কোৰ্টৰ মুখতে এনেকুৱা ধৰণে কৰিছিলোঁ। আমাৰ সুৰেশ চুইকীয়া ছাৰ সভাপতি আছিলে, মোৰ শিক্ষাগুৰু আছিলে, তেওঁ জিলা সভাপতি। এনেধৰণে আমাৰ দুজনমান নাইও আমাৰ লগত। গতিকে এনেকুৱা মই ধৰণে সংগঠন কৰি মই একেৰাহে 2টা টাৰ্ম পৰা 16 চনলৈকে মই সভাপতিয়ে আছিলোঁ। গোটেই অবিভক্ত শিৱসাগৰ জিলাৰ 6টা সমষ্টি আছিলে, এতিয়া নতুনকৈ চৰাইদেউ হৈছে। সেইখনৰ সভাপতি 2টাকৈ টাৰ্ম সভাপতি আছিলোঁ। আমাৰ সেই সময় সাংগঠনিক সময়ত ভণ্টিনাথ শৰ্মা আছিলে। গতিকে যি নহওক আমি কাম কৰি থাকোঁতে গাড়ী একেবাৰে লোড যেনেকৈ দিব লাগে, গাড়ীতে ঘৰৰ পৰা লৈ আনি নিজৰ বন্ধুসকলক, মানে এইবিলাক ইঞ্জিন গাড়ীবোৰতো বেয়া হৈ যায়, এইবিলাক আজি সেই গাড়ীবিলাকৰ কিবা কিবি কাৰ্বৰটো বেয়া হয়। আজিকালি নতুন হেৰি ওলাইছে গাড়ী, এইবিলাক বেয়া, ক'ত পামচাৰ হৈ যায়, আমাৰ ক'ত তেল নাইকিয়া হৈ যায়, ক'ত কাৰ্বৰেটৰ জাম হৈ যায়, গাড়ী ধোঁৱা ওলাই পৰে, এনেকুৱা ধৰণৰ গাড়ী চলাই ঠেলি আমি সংগঠন কৰিছিলোঁ। আৰু য'তে বেয়া ত'তে এৰি থৈ গৈছিলোঁ। কেতিয়াবা মোৰ বন্ধু এজন আছে বিয়ান আগৰৱালা বুলি, মই তেওঁক ফোন কৰোঁ, গাড়ীখন লৈ আহক, আপোনাৰ গাড়ী লৈকে আহক, একটো ৰছী ভি লৈ আহক। কিয়? তাৰপিছত ৰছী লৈ আহে, গাড়ীখন টানি লৈ যায় বেলেগ এঠাইত য'তে বেয়া হয়। সেইকাৰণে সেইজনক মই যদি ৰাতি ফোন কৰোঁ, তেওঁ কয় কাহা জানা পৰেগা বুলি কয়। তাৰমানে তেওঁ জানে কিবা গাড়ীখন তাৰ মানে বেয়া হ'ল, টানি আনিব লাগিব। মানে তেনেকুৱা ধৰণৰ কাহিনী বহুত আছে। মটৰচাইকেল লৈ একেবাৰে সাপে খাতিৰ পৰা আমগুৰিলৈকে দৌৰা, ইখন সভা কৰি ইখন সভা কৰা। মানে এতিয়া দলটোৰ প্ৰতি যেতিয়া দায়িত্বত আছিলোঁ, দলটোৰ প্ৰতি কেনেকৈ সেৱা কৰিব লাগে, জনসাধাৰণৰ লগত সম্পৰ্ক কেনেকৈ কৰিব লাগে, এইখিনি সেই সময়ত খুব সুন্দৰকৈ আমি কৰিছিলোঁ। আৰু তাৰ ফলত যথেষ্ট সংগঠনটো শক্তি বৃদ্ধি হৈছিলে, জনগণো ওলাই আহিছিলে। গতিকে এনেকুৱা ধৰণৰ এটা দিন পাৰ কৰাৰ পাছত আমি 11 চনতো প্ৰাৰ্থিত্ব দিছিলোঁ। তাতে সেই সময়ত কোনো বিজেপি ঢৌ নাই, মানুহে বিজেপি ভালকৈ চিনিও নাপায় কি বিজেপি। গতিকেলৈ তাৰপিছত আমি তথাপিতো এৰা নাছিলোঁ, মানে কাৰণ মই গম পাইছিলোঁ যে দলটো এটা সময়তে ভাল কাম কৰিব।
দলৰ যি দৰ্শন আমি যি দেখিলোঁ, নীতি আদৰ্শ দেখিছিলোঁ, সেই সময়ত অন্ত্যোদয়া কথা কোৱাৰ পৰা আদি কৰি সেই দলটোৰ যে আমি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, ভাৰত মাতাক পূজা কৰিহে যিকোনো সভাৰ কাৰ্যসূচী আৰম্ভ হয় বিজেপি দলত। এইবিলাক কোনো বেলেগ দলত দিয়া দেখা নাছিলোঁ। সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা কয়, আমাৰ এনেধৰণে দুখীয়া সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কথা কোৱা, এনেকুৱা আৰু বহুত দলটোত দেখিছোঁ ত্যাগী মানুহ ঘৰৰ পৰা একেবাৰে ওলাই আহিছে। এইটো কথা কিন্তু অপ্ৰিয় সত্য যে সাংগঠনিক দিশৰ ক্ষেত্ৰত বিজেপিৰ পৰা আমাৰ অসমৰ আঞ্চলিক দল বা অন্য ৰাজনৈতিক দল যদি চাওঁ, তেতিয়াহ'লে তেওঁলোকে সাংগঠনিক দিশৰ ক্ষেত্ৰত বহুখিনি কথা শিকিবলগীয়া আছে। কাৰণ তেওঁলোকৰ ওলাই আহিছে দেশৰ কাৰণে, কি খাইছে ক'ত নাই খোৱা সেইবোৰ নাচাই, য'তে পাই খায়। এনেধৰণে আমিও সংগঠন কৰোঁতে আগতে ক'ৰবাত দোকানতে ভীমকলকে খাই দিছিলোঁ দিনটোত। এনেকুৱা ধৰণৰ ক'ৰবাত যদি কিবা সুবিধা নহয়, গাঁৱৰ ভিতৰতো হোটেলো নাথাকে। তেনেকুৱা ধৰণৰ এইবিলাক এটা অভিজ্ঞতা আমাৰ আছে। কাৰণ আমি 9 চনৰ পাছত যেতিয়া 14 চনত মোদী ডাঙৰীয়া যেতিয়া প্ৰথম, তেতিয়ালৈকেহে পৰিৱেশটো ভাললৈ আহিছে। গতিকে তাৰ আগৰ দশক বহুত কষ্ট হৈছিলে আমাৰ কৰ্মীসকলৰ। অকল আমাৰ শিৱসাগৰ বুলিয়ে নহয়, গোটেই সমগ্ৰ অসমতে তেনেধৰণৰ বহুত কৰ্মী আছে, আজিও ত্যাগ কৰি আছে। আৰু তেওঁলোকে এতিয়া সেই জ্যেষ্ঠসকলৰ সেই দলটো ধৰি ৰখাৰ কাৰণে আজি অসমত দুবাৰকৈ চৰকাৰ হৈছে। আৰু দিল্লীত এতিয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া কণ্টিনিউৱাছলি আগত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 6 বছৰ 1 মাহ 13 দিন শাসন কৰা এই দলটোৰ যে আজি জনগণৰ হৈ কাম কৰিছে, সেই কথাটো আজি মই গাঁৱে ভূঞে গ'লেও মানুহে কয় যে এতিয়া বিজেপি কি বুজি পালোঁ। সেইকাৰণে কংগ্ৰেছ বা বিৰোধী দলৰ এজেপি বা ৰাইজৰ দল কিবা আৱেগত গৈছিলে, তেওঁলোকেও যে আমি জাতীয়তাবাদী কৰিবলৈ, আমিও জাতীয়তাবাদী, আমি জাতিটোৰ কাৰণে কাম কৰি আছোঁ। জাতীয়তাবাদী মানে জাতিটোৰ হয় যিটো বাদ মানে নীতি, যিটো নীতিত আমি কাম কৰি আছোঁ। আজি দুখীয়া গাঁৱে ভূঞে ৰাস্তা পদূলি, দুখীয়া মানুহক সহায় কৰা, খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক তেওঁলোকৰ সাংস্কৃতিকভাৱে আগবঢ়াই নিয়া, এই কোনোটো আমাৰ অসমীয়া মানুহ, থলুৱা মানুহৰ হৈ কাম কৰি থকা মানুহ। গতিকে আমি হৈছোঁ আমাৰ কোনো ধৰণৰ এতিয়া ৰাষ্ট্ৰবাদী দল হ'লেও ৰাষ্ট্ৰীয়তাবাদীৰ তলত থাকি আঞ্চলিকতাবাদটো আমি অসমত গঢ় দি লৈছোঁ। আৰু আঞ্চলিকতাবাদী চেণ্টিমেণ্ট প্ৰতিজনৰে আছে, কিন্তু ৰাষ্ট্ৰবাদী আমাৰ দলৰ ৰাষ্ট্ৰীয় চিন্তাধাৰাৰে আঞ্চলিকতাবাদী ৰাস্তাটো আমি ক্লিয়াৰ কৰিব লাগিব। এটা প্ৰশ্ন থাকিব, অখিল গগৈয়ে চেলেঞ্জ দিছে বহুতকে, আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত ভূপেন বৰাকটো একেবাৰে বেয়া পাইছে, নাজিৰাত দেৱব্ৰত শইকীয়াক অখিল গগৈয়ে বেয়া পাইছে। অন্যহাতে সংখ্যালঘুৰ সমষ্টিসমূহত অখিল গগৈ খুব সুন্দৰভাৱে কিন্তু সোমাই গৈছে। এতিয়া অখিল গগৈ এতিয়া সংখ্যালঘু নেতা হৈ গ'ল, কোনো তেওঁ থলুৱা খিলঞ্জীয়া বা ৰাইজৰ দলৰ নেতা হৈ থকা নাই। তেওঁ য'তেই যায় তেওঁ লুঙি কথা কয়, টুপি কথা কয়, গতিকে তেওঁ সেই সংস্কৃতিৰ কথাহে কয়। গতিকে আজি তেওঁ দেখিছে ৰাতি 12টাত উঠিও তেওঁ ক্ষমা বিচাৰিবলগীয়া হৈছে। গতিকে তেওঁলোকে সংখ্যালঘুসকলক কিবা এটা কমেণ্ট ভালকৈ চিন্তা কৰি কথা নকোৱা মানুহ এজন, মুখত যি ওলায় তাকে কয়। আজি শিৱসাগৰবাসীয়েও বেয়া পাইছে, মই নিজে গৈছোঁ আজি শিৱসাগৰত, তেওঁৰ ওপৰত খুব আছে গোটেই জনগণ। আমিয়ে বোলে ভোট দি জিকালোঁ, তেওঁ ইমান টুলুঙা মন্তব্য দিয়ে। তেওঁ বিধানসভাত তেওঁ শিৱসাগৰ সমষ্টিৰ কথা নকয়, ক'ৰবাত চেঙা সমষ্টিৰ উন্নয়নৰ কথা কয়, তেওঁতো সেই সমষ্টিৰ মানে ভোট দিয়া নাই। এতিয়াও তেওঁ যিবিলাক কমেণ্ট দি থাকে, আৰু তেওঁক যে ভোট জিকাই শিৱসাগৰখন বহুত পিছ পৰি গ'ল, এই কথাটো আজি তেওঁলোকৰ ভোটাৰসকলে তেওঁৰ লগত থকা মানুহে ক'বলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাক কথা এটা সময়ত সকলো পৰিৱৰ্তন হ'ব। সময়ে মানুহক শিক্ষা দিয়ে, সময়ে মানুহৰ চিন্তাধাৰা সলনি কৰে, আৰু সময়ে জাতিটো হৈ সৎ পথত আনিবলৈ মানুহক শিকায়। মই ভাবোঁ এই চিন্তাধাৰাটো আজি বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে, আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি দলটোৰ নেতাসকলে এনেধৰণৰ কথাবিলাক চিন্তা কৰাৰ কাৰণে ৰাইজে তেওঁলোকৰ মানসিক স্থিতি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। গৌৰৱ গগৈয়ে কিবা ইম্পেক্ট কৰিব বুলি আপুনি ভাবে? গৌৰৱ গগৈ এইটো এতিয়া কৈছে যে আমি আৱেগত ভোট দিলোঁ, কিন্তু এতিয়া বিবেকত দিম। কাৰণ তেওঁক যোৱা লোকসভাত যোৰহাটবাসীয়ে আজি য'তে যাওঁ ত'তে কৈ আমি ভুল কৰিলোঁ। কাৰণ তেওঁ ভোট দি আমি সেই মেজিক আৰু নচলে। এতিয়া আমাৰ বিজেপি দলৰ আজি নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শৰে পৰিচালিত হোৱা প্ৰাৰ্থীক আমি এইবাৰ ভোট দিম। পঞ্চায়তৰ ৰিজাল্টত দেখিব আপোনালোকে, আমাৰ যোৰহাট লোকসভা হৈছে আটাইকেইটা সমষ্টিত আমি ওপৰত থাকিম। এইবিলাক সকলো 3 দলৰ যি মিত্ৰতা আছে তেওঁলোকৰ ক'ৰবাত লগ লাগি প্ৰাৰ্থী দিছে। আজি এজেপি, ৰাইজৰ দল, কংগ্ৰেছ, সেইবিলাকো পৰাভূত হ'ব, আৰু ছবিখন সম্পূৰ্ণ ওলোটা হ'ব। লোকসভাৰ য'ত হাৰিছোঁ তাত বিজেপি জয় জয় ময় হ'ব। আপোনালোকে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত এতিয়া জনগণৰ যেনেধৰণে ওলাই আহিছে, ৰাতি 12টাত বুলি ক'লেও ওলাই আহিছে। এতিয়া মই এঠাইত গৈ আছোঁ যে লগ পাবলৈ প্ৰায় 20জন মানুহ ৰৈ আছে, মহিলাও ৰৈ আছে বুলি কৈছে। মই কৈছোঁ যকে আমি দিনত আহিম,
নাই আজিয়ে লগ কৰিম আমাৰ এনেই মাত খাই মাতিম অকল মাত খাই মাতিবহে লাগে হয় নে একো কোনো বিচাৰিবলৈ কিবা আঁচনি বিচৰা সেইবিলাক কথা নহয় অকল মাতত আমি অকণমান সাক্ষাৎ কৰিবলৈহে বিচাৰিছোঁ এনেধৰণে আৱেগেৰে এনেধৰণে আন্তৰিকতাৰে ৰৈ আছে ৰাইজ গতিকেলৈ ভাবিছোঁ যে এতিয়া মানুহৰ কিবা এটা যদি মানসিক চিন্তাধাৰা সলনি নহয় এইদৰে ৰৈ নাথাকে আৰু তেওঁলোকৰ যি উৎসাহিত মৎফুল্লিত বা উৎসাহী মন সেই মনটোকতো আমি হতাশ কৰিব নোৱাৰোঁ আমি সেইকাৰণে মানুহৰ অনুৰোধ ৰক্ষা কৰি ৰাতি 12টা 1টালৈকে আমি লগ কৰি থাকিবলগীয়া হৈছে আমি ক'তো ভোট দিয়ক পোৱা নাই যে সমাজখন পৰিৱৰ্তন হ'ব লাগে আমাক উন্নয়ন লাগে এই কথাবিলাকহে কৈছোঁ আৰু চৰকাৰী আঁচনিবিলাক আমি কিয় এনেধৰণে ল'বলগীয়া হৈছে আৰু আমি কিয় পিছ পৰি গ'লোঁ অসমখন বহু কাৰণে আমাৰ সমস্যা ক্ষেত্ৰত ধনী হৈ আছিলোঁ এতিয়া এই সমস্যাবোৰ আমাৰ লাহে লাহে সমাধান হৈ গৈছে কিন্তু এনেকুৱা এখন বিজেপি নেতৃত্বাধীন চৰকাৰেহে যি দেশৰ জাতিৰ কাৰণে 24 ঘণ্টাই উচৰ্গা কৰিব পাৰে প্ৰধানমন্ত্ৰী আমাৰ মহোদয়ে প্ৰায় 18 ঘণ্টাই দেশৰ কাৰণে কাম কৰে মুখ্যমন্ত্ৰী মহোদয়ে দিন ৰাত একাকাৰ কৰি ৰাতিয়ে দিনে চৰকাৰী কামো চলাই আছে আৰু দলীয় কাম বা আৰু চৰকাৰ ৰাইজৰ লগতো সম্পৰ্ক সুন্দৰভাৱে বৰ্তাই ৰাখিছে নতুন কিবা পাব নেকি পঞ্চায়তত যদি জয়লাভ কৰে নতুন কিবা হ'ব নেকি নতুন এইবাৰ 16 ফাইনেন্সত বহুত টকা এইবাৰ আমন্ত্ৰণ দিছে প্ৰায় 3.5 লাখ কোটি টকা মই গম পাইছোঁ 16 ফাইনেন্সত পূৰ্বতে কংগ্ৰেছৰ দিনত 50 লাখ কোটিয়ে নাছিলে কিন্তু এতিয়া ইমান টকা আহিব প্ৰায় 6-7 গুণ ওপৰত আহিব সেই টকা পঞ্চায়ত ব্যৱস্থাটো 300 জানেই জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত 300 যেতিয়া পইচা আহিব তেওঁলোকে গাঁৱৰ সমস্যাবিলাক অনায়াসে তেওঁলোকে স্কিম লৈ এইখিনি সমাধান কৰিব পাৰিব য'ত চৰকাৰৰ যিখিনি সপোন বাস্তৱত ৰূপায়িত হ'ব গাঁওবিলাক চহৰলৈ ৰূপান্তৰ হ'ব মানুহৰ মুখত হাঁহি বিৰিঙ হ'ব গাঁও ভূঞা সমস্যা নাইকিয়া হ'ব শিক্ষা দীক্ষাই আগবাঢ়িব মানুহে IBS এটা ইণ্ডিভিজুৱেল বেনিফিট স্কিম পাব পঞ্চায়তৰ এই 16 ফাইনেন্সৰ পইচাত আৰ্থিকভাৱে সচ্ছল হ'ব মানুহবিলাক এনেধৰণে আগবাঢ়ি নিয়া সপোনটো আছে আৰু সেই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আজি পঞ্চায়তী ব্যৱস্থাটোত ভাৰতীয় জনতা পাৰ্টি বা সমৰ্থিত বা পক্ষপাতিত প্ৰাৰ্থী আহিলে অধিক সুবিধা হয় আৰু বিৰোধী জিকিলে এই সপোন চুৰমা হ'ব কাৰণ তেওঁলোকে কেতিয়াও উন্নয়ন নিবিচাৰে মানুহক সমস্যা বা আন্ধাৰত ৰাখিবলৈ বিচাৰে আমি পোহৰ দিবলৈ বিচাৰোঁ পাৰ্থক্যটো সেইটোৱে তেওঁলোকে আন্ধাৰত ৰাখিবলৈ বিচাৰে আমি পোহৰ আৰু হাঁহিৰে তেওঁলোকে জীৱনটো অতিবাহিত কৰক সেই কথাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি কৰ্মকৰ্তা দলীয় আৰু চৰকাৰৰ আমাৰ প্ৰতিনিধিসকলে আমি এই কথা চিন্তা কৰি আছোঁ বাগান অঞ্চলসমূহত ভোটসমূহ বাঢ়িব এইবাৰ এনেধৰণে বহুতে কৈছে কিন্তু কংগ্ৰেছে কৈছে যে বাগানীয়া লোকসকলক কিছু ক্ষেত্ৰত ইগনোৰ কৰা হৈছে বাগানৰ মানুহ যথেষ্ট সচেতন আৰু কনচিয়াছ আৰু তেওঁলোকে চকুৰ আগত দেখি আছে যে আজি বিজেপি চৰকাৰ অহাৰ লগে লগে এটা কেঁচা ৰাস্তা নাই বাগানসমূহত মোৰ সমষ্টিতে আজি যাওক ডুমদলং ডিপলিং যাওক খুমটাই যিমান বাগানত যাওক কেঁচা আগতে ৰাস্তা ঘৰৰ পৰা ওলাই আহিব নোৱাৰে বোকা ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিব নোৱাৰে এতিয়া ঘৰৰ পৰা ওলাই পেভাছ ব্লকৰ ৰাস্তা প্ৰতিখন বাগিচাত এনেধৰণে জগন্নাথ প্ৰভু মন্দিৰ হৈছে 1.5 কোটিকৈ টকা দি হাইস্কুল হৈছে এনেধৰণে আৰু শ্ৰমিকসকলে 5,000কৈ টকা গভৰ্ণমেণ্টৰ পৰা এনেকুৱাকৈ সাহাৰ্য পাব তেওঁলোকক আৰু গৰ্ভৱতী মহিলাসকলক আমি যেনেধৰণে 12,500কৈ পইচা দিওঁ তেওঁলোকৰ 3টা কিস্তিত যাতে গৰ্ভত থকা সন্তানটো পূৰঠ হয় এনেকুৱা ধৰণৰ আঁচনি কোনোদিন কংগ্ৰেছে হোৱা নাছিলে কিন্তু যথেষ্ট এই আঁচনিবোৰকে আজি মেডিকেল কলেজত তেওঁলোকৰ ছিট ইনক্ৰিজ হৈছে আজি মানে এই ইঞ্জিনিয়াৰিং কলেজত ছিট বাঢ়িছে হস্পিটেলবিলাকত অসম চৰকাৰে ডক্টৰ দিছে মেডিচিন ফ্ৰীকৈ দিছে নাৰ্ছ দিছে এইবিলাক কথাটো কংগ্ৰেছৰ কাৰ্যত কৰা কোনোতে চিন্তা কৰা নাছিল কিন্তু এইবিলাকৰ প্ৰায় যথেষ্ট চাহ বাগিচা মানুহে শিক্ষিত মানুহে বিজেপি পক্ষত আছে কাৰণ এইখন চৰকাৰ চাহ বাগিচা চৰকাৰ দুখীয়া জনগণৰ চৰকাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ চৰকাৰ নৃত্য ৰেকৰ্ড কৰিবলৈ লৈ গৈছে সেইটো শুনক এতিয়া ঝুমুৰাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমান উৎসাহেৰে এই দিনটো অতিবাহিত কৰিলে আজি ঝুমুৰ তেওঁলোকৰ কালচাৰটোক সংস্কৃতিৰ লগত লৈ অহা সংস্কৃতিটোক আমি কেনেকৈ বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰা হ'ল পূৰ্বতে যেনেকৈ বিহু হ'ল এইবাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰাই হ'ল আজি একেলগতে 9-10 হাজাৰ নাচনীয়ে নাচি গোটেই বিশ্ব ইতিহাসত এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হ'ল এইবিলাক চৰকাৰৰ আন্তৰিকতা আছে তাত কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে এই জাতি জনগোষ্ঠীটো সাংস্কৃতিকভাৱে শক্তিশালী হ'বৰ কাৰণে এনেধৰণৰ বহুত উদাহৰণ আছে আমি তেওঁলোকক বিশুদ্ধ খোৱা পানীয়ে হওক
বা অন্যান্য যাতে বেমাৰ আজাৰ চানি ধৰিব নোৱাৰে তাৰ কাৰণেও লেবাৰ ডিপাৰ্টমেণ্টেও যথেষ্টখিনি এতিয়া আঁচনি লৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। গতিকে বিজেপি চৰকাৰ সাধাৰণ মানুহৰ চৰকাৰ, বিজেপি চৰকাৰ বাগিচা মানুহক সকাহ দিয়া চৰকাৰ, PMO ঘৰ যাতে বাগিচাত কোনোৱে বঞ্চিত হ'ব নোৱাৰে তাৰ কাৰণে কৈছে, অৰুণোদয় কোনেও বঞ্চিত হ'ব নোৱাৰে, এনেধৰণৰ এইবিলাক আঁচনি। আৰু কিবা আঁচনি যদি আমি লঞ্চ কৰোঁ, প্ৰথম বাগিচাত ফ্ৰী চাউলটো প্ৰথম বাগিচাত আৰম্ভ কৰা হৈছে ক'ভিডৰ টাইমত। আগতে কংগ্ৰেছৰ দিনতো 3 টকাকৈ হ'লেও লৈছিলে, কিন্তু আমিতো অহাৰ লগে লগে সেইটো ফ্ৰী কৰি দিলোঁ, তাতো দুবাৰকৈ দিছিলোঁ। গতিকে এতিয়া একাউণ্টত পইচা সোমাই দিয়া হৈছিলে। তাতোতকৈ ডাঙৰ কথা এই জনধন যোজনা আঁচনি প্ৰধানমন্ত্ৰী মোদী আহিয়ে তেওঁলোকৰ একাউণ্ট কৰাত আজি PFৰ পইচা আগতে কিমান জমা হৈছে, কিমান তেওঁলোকে পাইছে হিচাপ নাই, এফাল দালালিয়ে খাই দিয়ে। এতিয়া সেইটো ডাইৰেক্ট তেওঁলোকৰ একাউণ্ট খোলাৰ লগে লগে একাউণ্টত সোমাই যায়, তেওঁলোকৰ পাবলগীয়া উচিত ধন পাবলৈ সক্ষম হৈছে। এইবিলাকে ন্যায় দিয়া হৈছে তেওঁলোকক। এই ন্যায় দিয়া কামবিলাক কোনে কৰিলে? বিজেপি চৰকাৰে। আৰু এয়া আছিল মন্ত্ৰী যোগেন মোহন, তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। নিৰ্বাচনৰ ব্যস্ততা কনভয়ৰ মাজত আমি গৈ আছোঁ, আৰু বহু নিৰ্বাচনী প্ৰচাৰ আছে যোগেন মোহনৰ, কিন্তু ইমানখিনি সময় আপুনি আমাক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাক ধন্যবাদ দিলোঁ, আপুনি মোক মনৰ কথাখিনি ক'বলৈকে সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ চেনেলকো ধন্যবাদ দিলোঁ। আপোনাৰ পৰিয়াল ভাল ধৰণে আপোনাৰ চেনেলটো উজ্জ্বলি উঠক অসমত, তাকে কামনা কৰিছোঁ। আৰু এয়া আছিল মন্ত্ৰী যোগেন মোহন। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত আৰু কিছু আপডেট আপোনালোকক দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম। আজি দুখীয়া গাঁও ভূঞে ৰাস্তা পদূলি দুখীয়া মানুহক সহায় কৰা, খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক তেওঁলোকৰ সাংস্কৃতিকভাৱে আগবঢ়াই নিয়া, এই কোনোতো আমাৰ অসমীয়া মানুহ থলুৱা মানুহৰ হৈ কাম কৰি থকা মানুহ। গতিকে আমি হৈছোঁ আমাৰ কোনো ধৰণৰ এতিয়া ৰাষ্ট্ৰবাদী দল হ'লেও ৰাষ্ট্ৰীয়তাবাদীৰ তলত থাকি আঞ্চলিকতাবাদটো আমি অসমত গঢ় দি লৈছোঁ, আৰু আঞ্চলিকতাবাদী চেণ্টিমেণ্ট প্ৰতিজনেই আছে, কিন্তু ৰাষ্ট্ৰবাদী আমাৰ দলৰ ৰাষ্ট্ৰীয় চিন্তাধাৰাৰে আঞ্চলিকতাবাদী ৰাস্তাটো আমি ক্লিয়াৰ কৰিব লাগিব। এটা প্ৰশ্ন থাকিব, অখিল গগৈয়ে চেলেঞ্জ দিছে বহুতকে, আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত ভূপেন বৰাকটো একেবাৰে বেয়া পাইছে, নাজিৰাত দেৱব্ৰত শইকীয়াক অখিল গগৈয়ে বেয়া পাইছে। অন্যহাতে সংখ্যালঘুৰ সমষ্টিসমূহত অখিল গগৈ খুব সুন্দৰভাৱে কিন্তু সোমাই গৈছে। এতিয়া অখিল গগৈ এতিয়া সংখ্যালঘু নেতা হৈ গ'ল, কোনো তেওঁ থলুৱা খিলঞ্জীয়া বা ৰাইজৰ দলৰ নেতা হৈ থকা নাই। তেওঁ য'তেই যায় তেওঁ লুঙি কথা কয়, টুপি কথা কয়, গতিকে তেওঁ সেই সংস্কৃতিৰ কথাই কয়। গতিকে আজি তেওঁ দেখিছে ৰাতি 12টাত উঠিও তেওঁ ক্ষমা বিচাৰিবলগীয়া হৈছে। গতিকে তেওঁলোকে সংখ্যালঘুসকলক কিবা এটা কমেণ্ট ভালকৈ চিন্তা কৰি কথা নকোৱা মানুহ এজন, মুখত যি ওলায় তাকে কয়। আজি শিৱসাগৰবাসীয়েও বেয়া পাইছে, মই নিজে গৈছোঁ আজি শিৱসাগৰত, তেওঁৰ ওপৰত খুব আছে গোটেই জনগণ। আমিয়ে বোলে ভোট দি জিকালোঁ, তেওঁ ইমান টুলুঙা মন্তব্য দিয়ে। তেওঁ বিধানসভাত তেওঁ শিৱসাগৰ সমষ্টিৰ কথা নকয়, ক'ৰবাত চেঙা সমষ্টিৰ উন্নয়নৰ কথা কয়, তেওঁতো সেই সমষ্টিৰ মানে ভোট দিয়া নাই। এতিয়াও তেওঁ যিবিলাক কমেণ্ট দি থাকে, আৰু তেওঁক যে ভোট জিকাই শিৱসাগৰখন বহুত পিছ পৰি গ'ল, এই কথাটো আজি তেওঁলোকৰ ভোটাৰসকলে তেওঁৰ লগত থকা মানুহে ক'বলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাক কথা এটা সময়ত সকলো পৰিৱৰ্তন হ'ব। সময়ে মানুহক শিক্ষা দিয়ে, সময়ে মানুহৰ চিন্তাধাৰা সলনি কৰে, আৰু সময়ে জাতিটো হৈ সৎ পথত আনিবলৈ মানুহক শিকায়। মই ভাবোঁ এই চিন্তাধাৰাটো আজি বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে, আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি দলটোৰ নেতাসকলে এনেধৰণৰ কথাবিলাক চিন্তা কৰাৰ কাৰণে ৰাইজে তেওঁলোকৰ মানসিক স্থিতি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। গৌৰৱ গগৈয়ে কিবা ইম্পেক্ট কৰিব বুলি আপুনি ভাবে? গৌৰৱ গগৈ এইটো এতিয়া কৈছে যে আমি আৱেগত ভোট দিলোঁ, কিন্তু এতিয়া বিবেকত দিম। কাৰণ তেওঁক যোৱা লোকসভাত যোৰহাটবাসীয়ে আজি য'তে যাওঁ ত'তে গৈ আমি ভুল কৰিলোঁ, কাৰণ তেওঁ ভোট দি আমি সেই মেজিক আৰু নচলে। এতিয়া আমাৰ বিজেপি দলৰ আজি নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শৰে পৰিচালিত হোৱা প্ৰাৰ্থীক আমি এইবাৰ ভোট দিম। পঞ্চায়তৰ ৰিজাল্টত দেখিব আপোনালোকে, আমাৰ যোৰহাট লোকসভা হৈছে আটাইকেইটা সমষ্টিত আমি ওপৰত থাকিম। সেইবিলাক সকলো 3 দলৰ যি মিত্ৰতা আছে তেওঁলোকৰ ক'ৰবাত লগ লাগি প্ৰাৰ্থী দিছে, আজি AJP, ৰাজ্য দল কংগ্ৰেছ, সেইবিলাকো পৰাভূত হ'ব, আৰু ছবিখন সম্পূৰ্ণ ওলোটা হ'ব। লোকসভাৰ 14 হাৰিছোঁ, তাত বিজেপি জয় জয় ময় হ'ব। আপোনালোকে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত এতিয়া জনগণৰ যেনেধৰণে ওলাই আহিছে, ৰাতি 12টাত বুলি ক'লেও ওলাই আহিছে। এতিয়া মই এঠাইত গৈ আছোঁ যে লগ পাবলৈ প্ৰায় 20জন মানুহ ৰৈ আছে, মহিলাও ৰৈ আছে বুলি কৈছে। মই কৈছোঁ যকে আমি দিনত আহিম, নাই আজিয়ে লগ কৰিম, আমাৰ এনেই মাত খাই মাতিম, অকল মাত খাই মাতিবহে লাগে, হয় নাই? কোনো বিচাৰিবলৈ কিবা আঁচনি বিচৰা সেইবিলাক কথা নহয়, অকল মাতত আমি অকণমান সাক্ষাৎ কৰিবলৈহে বিচাৰিছোঁ। এনেধৰণে আৱেগেৰে, এনেধৰণে আন্তৰিকতাৰে ৰৈ আছে ৰাইজ। গতিকে ভাবিছোঁ যে এতিয়া মানুহৰ
কিবা এটা যদি মানসিক চিন্তাধাৰা সলনি নহয় এইদৰে ৰৈ নাথাকে আৰু তেওঁলোকৰ যি মৎফুল্লিত বা উৎসাহী মন সেই মনটোকতো আমি হতাশ কৰিব নোৱাৰোঁ আমি সেইকাৰণে মানুহৰ অনুৰোধ ৰক্ষা কৰি ৰাতি 12টা 1টালৈকে আমি লগ কৰি থাকিবলগীয়া হৈছে আমি ক'তো ভোট দিয়ক পোৱা নাই যে সমাজখন পৰিৱৰ্তন হ'ব লাগে আমাক উন্নয়ন লাগে এই কথাবিলাকহে কৈছোঁ আৰু চৰকাৰী আঁচনিবিলাক আমি কিয় এনেধৰণে ল'বলগীয়া হৈছে আৰু আমি কিয় পিছ পৰি গ'লোঁ অসমখন বহু কাৰণে আমাৰ সমস্যা ক্ষেত্ৰত ধনী হৈ আছিলোঁ এতিয়া এই সমস্যাবোৰ আমাৰ লাহে লাহে সমাধান হৈ গৈছে কিন্তু এনেকুৱা এখন বিজেপি নেতৃত্বাধীন চৰকাৰেহে যি দেশৰ জাতিৰ কাৰণে 24 ঘণ্টাই উচৰ্গা কৰিব পাৰে প্ৰধানমন্ত্ৰী আমাৰ মহোদয়ে প্ৰায় 18 ঘণ্টাই দেশৰ কাৰণে কাম কৰে মুখ্যমন্ত্ৰী মহোদয়ে দিন ৰাত একাকাৰ কৰি ৰাতিয়ে দিনে চৰকাৰী কামো চলাই আছে আৰু দলীয় কাম বা আৰু চৰকাৰ ৰাইজৰ লগতো সম্পৰ্ক সুন্দৰভাৱে বৰ্তাই ৰাখিছে নতুন কিবা পাব নেকি পঞ্চায়তত যদি জয়লাভ কৰে নতুন কিবা হ'ব নেকি নতুন এইবাৰ 16 ফাইনেন্সত বহুত টকা এইবাৰ আমন্ত্ৰণ দিছে প্ৰায় 3.5 লাখ কোটি টকা মই গম পাইছোঁ 16 ফাইনেন্সত পূৰ্বতে কংগ্ৰেছৰ দিনত 50 লাখ কোটিয়ে নাছিলে কিন্তু এতিয়া ইমান টকা আহিব প্ৰায় 6-7 গুণ ওপৰত আহিব সেই টকা পঞ্চায়ত ব্যৱস্থাটো 300 জানেই জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত 300 যেতিয়া পইচা আহিব তেওঁলোকে গাঁৱৰ সমস্যাবিলাক অনায়াসে তেওঁলোকে স্কিম লৈ এইখিনি সমাধান কৰিব পাৰিব য'ত চৰকাৰৰ যিখিনি সপোন বাস্তৱত ৰূপায়িত হ'ব গাঁওবিলাক চহৰলৈ ৰূপান্তৰ হ'ব মানুহৰ মুখত হাঁহি বিৰিঙ হ'ব গাঁও ভূঞা সমস্যা নাইকিয়া হ'ব শিক্ষা দীক্ষাই আগবাঢ়িব মানুহে IBS এটা ইণ্ডিভিজুৱেল বেনিফিট স্কিম পাব পঞ্চায়তৰ এই 16 ফাইনেন্সৰ পইচাত আৰ্থিকভাৱে সচ্ছল হ'ব মানুহবিলাক এনেধৰণে আগবাঢ়ি নিয়া সপোনটো আছে আৰু সেই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আজি পঞ্চায়তী ব্যৱস্থাটোত ভাৰতীয় জনতা পাৰ্টি বা সমৰ্থিত বা পক্ষপাতিত প্ৰাৰ্থী আহিলে অধিক সুবিধা হয় আৰু বিৰোধী জিকিলে এই সপোন চুৰমা হ'ব কাৰণ তেওঁলোকে কেতিয়াও উন্নয়ন নিবিচাৰে মানুহক সমস্যা বা আন্ধাৰত ৰাখিবলৈ বিচাৰে আমি পোহৰ দিবলৈ বিচাৰোঁ পাৰ্থক্যটো সেইটোৱে তেওঁলোকে আন্ধাৰত ৰাখিবলৈ বিচাৰে আমি পোহৰ আৰু হাঁহিৰে তেওঁলোকে জীৱনটো অতিবাহিত কৰক সেই কথাটোৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি কৰ্মকৰ্তা দলীয় আৰু চৰকাৰৰ আমাৰ প্ৰতিনিধিসকলে আমি এই কথা চিন্তা কৰি আছোঁ বাগান অঞ্চলসমূহত ভোটসমূহ বাঢ়িব এইবাৰ এনেধৰণে বহুতে কৈছে কিন্তু কংগ্ৰেছে কৈছে যে বাগানীয়া লোকসকলক কিছু ক্ষেত্ৰত ইগনোৰ কৰা হৈছে বাগানৰ মানুহ যথেষ্ট সচেতন আৰু কনচিয়াছ আৰু তেওঁলোকে চকুৰ আগত দেখি আছে যে আজি বিজেপি চৰকাৰ অহাৰ লগে লগে এটা কেঁচা ৰাস্তা নাই বাগানসমূহত মোৰ সমষ্টিতে আজি যাওক ডুমদলং ডিপলিং যাওক খুমটাই যিমান বাগানত যাওক কেঁচা আগতে ৰাস্তা ঘৰৰ পৰা ওলাই আহিব নোৱাৰে বোকা ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিব নোৱাৰে এতিয়া ঘৰৰ পৰা ওলাই পেভাছ ব্লকৰ ৰাস্তা প্ৰতিখন বাগিচাত এনেধৰণে জগন্নাথ প্ৰভু মন্দিৰ হৈছে 1.5 কোটিকৈ টকা দি হাইস্কুল হৈছে এনেধৰণে আৰু শ্ৰমিকসকলে 5,000কৈ টকা গভৰ্ণমেণ্টৰ পৰা এনেকুৱা সাহাৰ্য পাব তেওঁলোকক আৰু গৰ্ভৱতী মহিলাসকলক আমি যেনেধৰণে 12,500কৈ পইচা দিওঁ তেওঁলোকৰ 3টা কিস্তিত যাতে গৰ্ভত থকা সন্তানটো পূৰঠ হয় এনেকুৱা ধৰণৰ আঁচনি কোনোদিন কংগ্ৰেছে হোৱা নাছিলে কিন্তু যথেষ্ট এই আঁচনিবোৰকে আজি মেডিকেল কলেজত তেওঁলোকৰ ছিট ইনক্ৰিজ হৈছে আজি মানে এই ইঞ্জিনিয়াৰিং কলেজত ছিট বাঢ়িছে হস্পিটেলবিলাকত অসম চৰকাৰে ডক্টৰ দিছে মেডিচিন ফ্ৰীকৈ দিছে নাৰ্ছ দিছে এইবিলাক কথাটো কংগ্ৰেছ চৰকাৰৰ দিনত কৰা কোনোৱে চিন্তা কৰা নাছিল কিন্তু এইবিলাকৰ পৰাই যথেষ্ট চাহ বাগিচা মানুহে শিক্ষিত মানুহে বিজেপি পক্ষত আছে কাৰণ এইখন চৰকাৰ চাহ বাগিচা চৰকাৰ দুখীয়া জনগণৰ চৰকাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ চৰকাৰ নৃত্য ৰেকৰ্ড কৰিবলৈ লৈ গৈছে এইটো শুনক এতিয়া ঝুমুৰাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমান উৎসাহেৰে এই দিনটো অতিবাহিত কৰিলে আজি ঝুমুৰ তেওঁলোকৰ কালচাৰটোক সংস্কৃতিৰ লগত লৈ অহা সংস্কৃতিটোক আমি কেনেকৈ বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰা হ'ল পূৰ্বতে যেনেকৈ বিহু হ'ল এইবাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰাই হ'ল আজি একেলগতে 9-10 হাজাৰ নাচনীয়ে নাচি গোটেই বিশ্ব ইতিহাসত এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হ'ল এইবিলাক চৰকাৰৰ আন্তৰিকতা আছে তাত কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে এই জাতি জনগোষ্ঠীটো সাংস্কৃতিকভাৱে শক্তিশালী হ'বৰ কাৰণে এনেধৰণৰ বহুত উদাহৰণ আছে আমি তেওঁলোকক বিশুদ্ধ খোৱা পানীয়ে হওক বা অন্যান্য যাতে বেমাৰ আজাৰ চানি ধৰিব নোৱাৰে তাৰ কাৰণেও লেবাৰ ডিপাৰ্টমেণ্টেও যথেষ্টখিনি এতিয়া আঁচনি লৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গতিকে বিজেপি চৰকাৰ সাধাৰণ মানুহৰ চৰকাৰ বিজেপি চৰকাৰ বাগিচা মানুহক সকাহ দিয়া চৰকাৰ PMO ঘৰ যাতে বাগিচাত কোনোৱে বঞ্চিত হ'ব নোৱাৰে তাৰ কাৰণে কৈছে অৰুণোদয় কোনেও বঞ্চিত হ'ব নোৱাৰে
এনেধৰণৰ এইবিলাক আঁচনি আৰু কিবা আঁচনি যদি আমি লঞ্চ কৰোঁ প্ৰথম বাগিচাত ফ্ৰী চাউলটো প্ৰথম বাগিচাত আৰম্ভ কৰা হৈছে ক'ভিডৰ টাইমত আগতে কংগ্ৰেছৰ দিনতো 3 টকাকৈ হ'লেও লৈছিলে কিন্তু আমিতো অহাৰ লগে লগে সেইটো ফ্ৰী কৰি দিলোঁ তাতো দুবাৰকৈ দিছিলোঁ গতিকে এতিয়া একাউণ্টত পইচা সোমাই দিয়া হৈছিলে তাতকৈ ডাঙৰ কথা এই জন ধন যোজনা আঁচনি প্ৰধানমন্ত্ৰী মোদী আহিয়ে তেওঁলোকৰ একাউণ্ট কৰাত আজি PFৰ পইচা আগতে কিমান জমা হৈছে কিমান তেওঁলোকে পাইছে হিচাপ নাই এফাল দালালিয়ে খাই দিয়ে এতিয়া সেইটো ডাইৰেক্ট তেওঁলোকৰ একাউণ্ট খোলাৰ লগে লগে একাউণ্টত সোমাই যায় তেওঁলোকৰ পাবলগীয়া উচিত ধন পাবলৈ সক্ষম হৈছে এতিয়া এইবিলাকে ন্যায় দিয়া হৈছে তেওঁলোকক এই ন্যায় দিয়া কামবিলাক কোনে কৰিলে বিজেপি চৰকাৰে আৰু এয়া আছিল মন্ত্ৰী যোগেন মোহন তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নিৰ্বাচনৰ ব্যস্ততা কনভয়ৰ মাজত আমি গৈ আছোঁ আৰু বহু নিৰ্বাচনী প্ৰচাৰ আছে যোগেন মোহনৰ কিন্তু ইমানখিনি সময় আপুনি আমাক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাক ধন্যবাদ দিলোঁ আপুনি মোক মনৰ কথাখিনি ক'বলৈকে সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ চেনেলকো ধন্যবাদ দিলোঁ আপোনাৰ পৰিয়াল ভাল ধৰণে আপোনাৰ চেনেলটো উজ্জ্বলি উঠক অসমত তাকে কামনা কৰিলোঁ আৰু এয়া আছিল মন্ত্ৰী যোগেন মোহন গতিকে আমি পৰৱৰ্তী পৰ্যায়ত আৰু কিছু আপডেট আপোনালোকক দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফ'কাছ অপ্ৰতিৰোধ